ৰাতিপুৱা আমি বেডৰ পৰা উঠো, উঠি পেলাই আমি চিধাই ৱাশৰুমত যাওঁ। মই এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে ৰাতিপুৱা উঠি পেলাই আমি সোঁফালে এবাৰ কাটি হৈ শুব লাগে, তাৰপিছত আমি লাহেকৈ বিছনাৰ পৰা উঠিব লাগে। কেতিয়াবা এনেকুৱা দেখা যায় যে ৰাতিপুৱা শুই উঠি পটককৈ বাথৰুমত গৈছে, মূৰ ঘূৰাই পেলাই কোনোবা মানুহৰ আপোনাৰ হাৰ্ট এটেক হৈছে। এনেকুৱা বহুত কিছুমান কেছ আছে। চ' ৰাতিপুৱা শুই উঠি ঘপকৈ আমি উঠি গুচি যাব নালাগে। উঠি পেলাই বিছনাত বহা, 1-2 ছেকেণ্ডমান হ'লেও বিছনাত বহা, ভগৱানৰ নাম লৈ তাৰপিছত আমি লাহেকৈ বেডৰ পৰা উঠি গুচি যাব লাগে। তাৰপিছত আমি বাথৰুমত যাওঁ, আমি ব্ৰাছ কৰোঁ, তাৰপিছত আমি মুখখন ধুওঁ। মুখখন ধুওঁতে এতিয়া আমি কেনেকৈ ধুওঁ, সেই মুখখন ধুওঁতে আমি চকুত পানী মৰাটো, যেতিয়া আপোনাৰ চকুৰ প্ৰব্লেম, আজিকালি যথেষ্ট পৰিমাণৰ মানুহৰ চকুৰ প্ৰব্লেম হোৱা দেখা যায়, কাৰণ স্ক্ৰীন টাইমবোৰ আমাৰ বাঢ়ি গৈছে। তো সেইটো কাৰণে চকুৰ প্ৰব্লেম বহুত মানুহৰে থাকে। বহুত পাৱাৰ চশমা লোৱা দেখা যায়, ডাঙৰ মানুহৰ পৰা সৰু ল'ৰা ছোৱালীৰ পৰা গোটেই চকুৰ প্ৰব্লেম হয়। চ' চকুৰ সেই প্ৰব্লেম নহ'বৰ কাৰণে আমি কি কৰিব লাগে, যেতিয়া আমি মুখখন ধুওঁ, ব্ৰাছ কৰি উঠাৰ পিছত মুখখন ধুওঁ, মুখখনত ভৰ্তিকৈ আমি পানী ল'ম। মুখৰ ভিতৰত ভৰ্তিকৈ পানী লৈ পেলাই 10 বা 15 বাৰৰ কাৰণে আমি চকুত পানী মাৰিম খুব ভালকৈ চকুত পানী মৰাৰ পিছত আমি মুখখন ধুই পেলাই আমি উঠি আহিব লাগে। সেই চকুত পানী মৰাৰ ফলত দেখিব চকুৰ আপোনাৰ চশমাৰ পাৱাৰ কমি গৈছে লাহে লাহে, আৰু আপুনি দেখিব যে চকুৰ জ্বলা পোৰা ভাৱ, চকুৰ ইনফেকশ্যন, চকুত খজুৱতি, চকুৰ পানী পৰা, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আপোনাৰ প্ৰব্লেম দূৰ হৈছে। ইয়াতে মই আপোনালোকক এটা কথা কওঁ, যিহেতু আপোনালোকে চাগে ভাবিছে মই নিজেই চকুত চশমা লওঁ। মোৰ এখন চশমা এইকাৰণে লোৱা হৈছে কাৰণ মোৰ চকুত মানে কিবা এটা যদি মই ইউজ নকৰোঁ, কাজল ইউজ নকৰোঁ, তেতিয়াহ'লে খুব পেল দেখা যায়। মই নিজে দেখিবলৈ অকণ বেয়া পাওঁ কাৰণে আচলতে মই এই চশমাখন ইউজ কৰোঁ। কাৰণ মই আপোনালোকৰ ভিডিঅ' বনাওঁতে কোনো ধৰণৰ মেকআপ, কোনো ধৰণৰ কাজল, কোনো ধৰণৰ একো বস্তু ইউজ নকৰোঁ। চ' সেইটো কাৰণে মই চশমাখন এজ এ মেকআপ হিচাপে ইউজ কৰোঁ বুলি আপোনালোকে ভাবিব পাৰে। চ' এইখিনিতে মই আকৌ আৰু এটা কথা কওঁ আপোনালোকক। তাৰপিছত নেক্সটত আমি ছেকেণ্ড কামটো আমি কি কৰিম, ছেকেণ্ড কামটো কৰিম আমি অইল পুলিং। অইল পুলিং মানে মুখত যিকোনো এটা অইল লৈ পেলাই, অইলৰ ভিতৰত মই মানে আমি কি অইল ল'ব সেইটো ক'ম। অইলখিনি আমি মুখত লৈ পেলাই সেই মুখ আমি মানে কুলকুলি কৰিব লাগে। আমি মুখত লৈ পেলাই মুখত ঘূৰাই থাকিব লাগে তেলখিনি। মানে 5 মিনিট হওক, 7 মিনিট হওক, যিমানখিনি সময় পাৰে, খুব কম 5 মিনিটতকৈ কম কৰিব আচলতে নালাগে। 4 মিনিট 3 মিনিটৰ পৰাও আপুনি আৰম্ভ কৰিব পাৰে। তেনেকৈ কৰি পেলাই আপুনি 7-8 মিনিটলৈকে এইখিনি মুখত ঘূৰাই অলপ দেৰি আপুনি থাকিব লাগিব। থকাৰ পিছত আপুনি সেই সময়খিনিতে আপুনি অন্য কামো কৰিব পাৰে। এনেকুৱা কোনো কথা নাই যে আপুনি বহি লৈহে অইল পুলিং কৰিব লাগিব। সেইটো কৰিলে আপোনাৰ কি হয়, অইল পুলিং এটা আপোনাৰ মডাৰ্ণ নাম। অইল পুলিং আয়ুৰ্বেদ মতে ইয়াৰ নামটো হৈছে গাণ্ডুজ আৰু কাৱালা বুলিও কোৱা হয়। চ' এইটো আয়ুৰ্বেদ মতেও খুব ভাল এটা প্ৰচেছ। আপুনি দেখিব যেতিয়া আমি তেলত পানী মিহলাওঁ তেতিয়া সেই পানীখিনি মিক্স নহয়, কিন্তু তেলত যেতিয়া তেল মিলোৱা হয় সেই তেল কিন্তু সহজতে মিক্স হৈ যায়। এই প্ৰিন্সিপালতে অইল পুলিঙে কাম কৰে। আমাৰ মুখৰ ভিতৰত কিছুমান কীটাণু থাকে, সেই কীটাণুবোৰ লাহে লাহে গৈ পেলাই আপোনাৰ ফেটছলৈ পৰিৱৰ্তন হয়। যেতিয়া আমি তেল দি কুলি কৰোঁ, সেই কীটাণুবোৰ তেলৰ লগত এটাচ হৈ যায়, আৰু আমাৰ ভিতৰৰ পৰা যেতিয়া আমি সেই তেলখিনি পেলাই দিওঁ, তেতিয়াহ'লে তেলৰ লগতে তাৰ বেমাৰৰ কিছু বীজাণু আমাৰ শৰীৰৰ পৰা ওলাই গুচি যায়। তাৰ পৰা আমাৰ মুখৰ পৰা যিটো বেড স্মেল আহে, তাৰ পৰা আমি ৰক্ষা পাওঁ। প্লাছ লাহে লাহে আমাৰ দাঁতবোৰ বগা হ'বলৈ ধৰে। মানে বগা মানে কি, ধৰি লওক যিটো আপোনাৰ দাঁতৰ অৰিজিনেল কালাৰ, সেই কালাৰটো আহে। মানে দাঁতত কিছুমান আমাৰ প্লাগ পৰি যায়, কিছুমান কালাৰ পৰি যায়, কিবা কিবি খোৱাৰ কাৰণে কিছুমান প্লাগ পৰি যায়। সেই প্লাগবোৰ লাহে লাহে দেখিব আপুনি ৰিমুভ হৈ গৈছে দাঁতৰ পৰা। আৰু বহুত ধৰণৰ এনেকুৱা প্ৰব্লেম আমাৰ মুখত থাকিব পাৰে, সেই প্ৰব্লেমৰ পৰা আমি ফ্ৰী হৈ যাব পাৰোঁ। প্লাছ আমাৰ মুখৰ এটা খুব ভাল এক্সাৰচাইজ হয়, ফেচিয়েল মাছাজৰ এক্সাৰচাইজ হয় কাৰণে আমাৰ মুখৰ মাচলবিলাক টোন হয়, মুখৰ ৰিংকল আমাৰ সোনকালে নপৰে, আমাৰ জ লাইন ঠিক থাকে। আয়ুৰ্বেদ মতে আমি যেতিয়া অইল পুলিং কৰোঁ, আমাৰ আহাৰৰ পাইপত যিবিলাক টক্সিন থাকে, সেই টক্সিনবিলাক টানি পেলাই চাক কৰি বাহিৰলৈ ওলাই আনে। সেইটো এটা খুব ভাল এটা প্ৰফিট আমাৰ হয়, আমাৰ শৰীৰত এটা খুব ভাল প্ৰভাৱ পেলায় সেই বস্তুটোৱে। যেতিয়া আমাৰ সদায় আমি অইল পুলিং কৰিম, আমাৰ কিমান টক্সিন আমাৰ বাহিৰলৈ ওলাই যাব। এইটো খুব এটা ভাল প্ৰচেছ, আপোনালোকে এই প্ৰচেছটো কৰিব পাৰে।
এতিয়া আপোনালোকে ইয়াত তেল কি ল'ব, কি তেল ইউজ কৰিব, যিকোনো কোল্ড প্ৰেছ অইল আপোনালোকে ল'ব পাৰে, নাৰিকলৰ তেল, মিঠাতেল ল'ব পাৰে, তিল তেল ল'ব পাৰে, এনেকুৱা ধৰণৰ তেল আপোনালোকে ল'ব পাৰে, যিটো আপোনাৰ কাৰণে সহজতে আপুনি পাব পাৰে, তেনেকুৱা এটা তেল আপোনাৰ ইউজ কৰিলেই হ'ল। তেলখিনি মুখৰ পৰা ধৰি লওক আপুনি 5 মিনিট 7 মিনিট যিমান পাৰে মুখত খুব ভালকে ঘূৰাই ঘূৰাই থাকিব। তাৰপিছত তেলখিনি আপুনি পেলাই দিব, পেলোৱাৰ পিছত আপুনি ভালকৈ ব্ৰাছ কৰি পেলাই মুখখন ধুই ল'ব। নেক্সট আমি এতিয়া কি কৰিম, এগিলাচ গৰম পানী, কুহুমীয়া গৰম পানী এগিলাচ আমি খোৱাৰ পিছত আমি যোগাসনত বহিব লাগে। যোগা আপুনি যি যোগা পাৰে, মোৰ চেনেলত আছে যোগা কেনেকে কৰিব, তেনেকে আপুনি যোগা কৰিব পাৰে। যিমান সময় পাৰে মনটো শান্ত ৰাখিবৰ কাৰণে, গোটেই দিনটো ভালকে আপুনি যাবৰ কাৰণে, গোটেই কাম বনবোৰ ঠিক ঠাক কৰিবৰ কাৰণে যোগা কৰাটো খুব জৰুৰী। চ' 5 মিনিট 7 মিনিট যিমান পাৰে আপুনি যোগা কৰক। তাৰপিছত আমি কিবা এটা খাওঁ। ৰাতিপুৱা খুব হেভি নাস্তা কৰাতকে, ধৰি লওক তেল মছলা দিয়া খানাবোৰ খোৱাতকে আমি ভাবো কি ৰাতিপুৱা খুব ভালকে পেটটো ভৰাই খাব লাগে ৰাতিপুৱা। হয়, পেটটো ভৰাই খাব লাগে, কিন্তু খোৱা আহাৰখিনি আমি যদি নেচাৰেল হয় আমি খুবেই ভাল। এই তেল মছলা দি পেলাই খোৱাতকে আমি যদি অকমান বইল খাওঁ, বা আমি যদি ফ্ৰেছ ফ্ৰুটছ খাওঁ, আমি যদি ড্ৰাই ফ্ৰুটছ কিছুমান খাওঁ, ৰাতি ভিজাই থৈ পেলাই ৰাতিপুৱা সেইখিনি খাওঁ, চিয়া চিডছ যদি খাওঁ, এনেকুৱা ধৰণৰ আহাৰবোৰ আমি ৰাতিপুৱা খাব পাৰিলে গোটেই দিনটোৰ কাৰণে আমি এনাৰ্জেটিক হৈ থাকিম। আমাৰ কাম বনবোৰ ভালে থাকিব, আমাৰ মনটো ভালে থাকিব। ৰাতিপুৱাটো যদি আমি এনেকৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে কিমান এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ লাইফত আপোনালোকে ভাবিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ যেতিয়া আমি ফ্ৰেছ ফ্ৰুটছ খাম, আমি ড্ৰাই ফ্ৰুটছ খাম বা বইল কিবা খাম ৰাতিপুৱা শুই উঠি, তেতিয়াহ'লে আমাৰ মেটাবলিজম এক্টিভ থাকে, আমাৰ কাম কৰিবলৈ, আমাৰ দিনটো বডিটোত এটা হেল্ডি ভাৱ এটা থাকে, আমাৰ মনত এটা ফূৰ্তি ভাৱ থাকে। চ' আমি দিনটো আৰম্ভ যদি এনেকে কৰোঁ, সাংঘাতিক এটা ভাল আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব। মই এটা ভিডিঅ'ত আপোনালোকক কৈছিলো, মানে কুমলীয়া কিছুমান গছৰ পাত, আপোনালোকে কিছুমানে মানে সুধিছে কুমলীয়া গছৰ পাত কেনেকে খায়, যেনেকে আমি আহাৰ খাওঁ তেনেকে খাই দিব। ফল মূলৰ আমি গছ আছে, সেই গছ বিলাকৰ কুমলীয়া পাত লৈ পেলাই আপোনালোকে খাব পাৰে। সেইটো পেট ভৰাকে নহয়, আমি মেডিচিন হিচাপে আমি যদি সেই বস্তুটো খাওঁ, তেতিয়াহ'লে আমাৰ বহুত কথাত আমাৰ শৰীৰটোত আমাৰ ভাল হ'ব। মই ভিডিঅ'টোত দিয়া আছে, মই এতিয়া আৰু সেইখিনি কথা নকওঁ, আপোনালোকে চাই ল'ব। কিন্তু খাব পাৰে আপোনালোকে তেনেকে যেনেকে আমি খাওঁ, চুবাই পানী গিলাচ কুহুমীয়া গৰম পানীৰ লগত খাই দিব পাৰে। মানে তুলসী পাত ল'ব পাৰে, নৰসিংহৰ পাত, নিমৰ পাত, মধুৰিৰ কুমলীয়া পাত, আমৰ কুমলীয়া পাত, এনেকুৱা ধৰণৰ পাতবোৰ আপোনালোকে লৈ পেলাই, মানে নেমু গছৰ কুমলীয়া পাত, এনেকুৱা ধৰণৰ পাতবোৰ আপোনালোকে লৈ পেলাই খাব পাৰে। আৰু আপোনালোকৰ যদি সময়ৰ অভাৱ, বস্তুবিলাক চুবাই থাকিবলৈ সময় নাই, কামলৈ যাব লগা হয়, তেনেকুৱাত আপোনালোকে খুব ভাল এটা মানে আহাৰ আছে, সেইটো ল'ব পাৰে। অ'টছত, যিটো ৰোল্ড অ'টছ কয়, সেই অ'টছটোত পেলাই কল 2টা বা 3টা মিহলাই পেলাই এটা স্মুদি বনাই লৈ পেলাই সেই স্মুদিখিনি খাই দিলে আপোনাৰ পেটটো বেছ ভৰি থাকিব, বহুত দেৰিলৈকে ভোকো নালাগে, আৰু এটা খুব এটা হেল্ডি আহাৰ হয় সেইটো। যিকোনো মই যিমানখিনি কথা কলো, যিখিনি আপোনালোকে পাৰে গোটেইখিনিয়ে খাব পাৰে, এনেকুৱা কোনো কথা নাই, অলপ অলপকে, আৰু নহলে তাৰ ভিতৰত 2-3টা আহাৰো আপোনালোকে ল'ব পাৰে। চ' শৰীৰটোৰ যত্ন লোৱাটো আমাৰ নিজৰ ৰেছপঞ্চিবিলিটি, যে আমি আমাৰ শৰীৰটো আমি কেনেকে ভাল কৰি ৰাখিম। আপোনালোকে দেখিছে আজি ৰাতিপুৱাও মই এটা বেয়া খবৰ পাইছো, আপোনালোকে দেখিছে যে মানুহবিলাক হাৰ্ট এটেকত পটককে ঢুকাই থাকে। মানুহবিলাকৰ হেল্থৰ প্ৰব্লেম ইমানেই বেছি হৈছে যে আমি সৰু কেইটামান কথা যদি আমি লাইফত ইনক্লুড কৰি লওঁ, সৰু নিয়ম কিছুমান যদি আমি পালন কৰো, তেতিয়াহ'লে আমি হেল্ডি হৈ থাকিব পাৰো। তাৰ কাৰণে আমাক বহুত বেছি সময়, বহুত বেছি একো নালাগে, বহুত বেছি আমি পইচাও খৰচ কৰিব নালাগে। চ' সৰু কিছুমান নিয়ম, খালি সময়টো আপোনালোকে চাব, যাতে সময়মতে সময়ৰ কামখিনি আপোনালোকে কৰি যাব পাৰে, সুন্দৰকে নিজৰ কামখিনি কৰি যাব পাৰে, নিজৰ ঘৰৰ ফেমিলি মেম্বাৰ কেইজনক যদি আপুনি ধুনীয়াকে, মই আৰু এটা ভিডিঅ' দিছিলো, সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, সেই ভিডিঅ'টো আপোনালোকে চোৱাটো মই বিচাৰো। ৰাতি কেইটা বজাত আপোনালোকে আহাৰ খাব, ডেছক্ৰিপশ্যনত লিংক দি দিম, সেই ভিডিঅ'টো আপোনালোকে চাব, এটা ইম্পৰ্টেণ্ট ভিডিঅ'। তো সেইটো চাব, আৰু সেইমতে আপোনালোকে কামবিলাক যদি কৰি থাকে, সুস্থ আৰু সবল হৈ থাকিব পাৰিব। চ' নিজৰ যত্ন লওক, হেল্ডি আৰু সুখী হৈ থাকক, মোৰ শুভেচ্ছা থাকিল।